মহানগৰীত ড্ৰাগছৰ ৰমৰমীয়া বেহা ড্ৰাগছ সৰবৰাহত নামি পৰিছে মহিলা আৰক্ষীৰ জালত তিনি ড্ৰাগছ সৰবৰাহকাৰী মহিলা ড্ৰাগছৰ কৰাল কাষত এতিয়া ৰাজ্যৰ নৱপ্ৰজন্ম ড্ৰাগছ সেৱন কৰি তিলতিলকৈ মৃত্যুৰ কবলত পৰিছে উঠি অহা যুৱক যুৱতী মহানগৰীত এতিয়া ড্ৰাগছ সৰবৰাহত জড়িত হৈ পৰিছে মহিলা মহানগৰীৰ ক্ৰাইম ব্ৰাঞ্চ আৰু জিআৰপিৰ এক বিশেষ অভিযানত আটক হৈছে তিনিগৰাকী ড্ৰাগছ সৰবৰাহকাৰী মহিলা কেইগৰাকীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 12টাকৈ হেৰইনৰ কণ্টেইনাৰ হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় 2 লাখ টকা আজি আমাৰ সিটি ক্ৰাইম ব্ৰাঞ্চৰ লগত লগ লাগি আমাৰ জিআৰপি থানাই মমিৰন বেগম মাৰ্জিনা বেগম আৰু ভানু বেগম নামৰ তিনিগৰাকী মহিলাক আটক কৰে আৰু তেওঁলোকৰ পৰা 12টা কণ্টেইনাৰত প্লাষ্টিকৰ কণ্টেইনাৰত থকা প্ৰায় 2 লাখ টকা মূল্যৰ হিৰোইন জব্দ কৰে এই ড্ৰাগছ বিক্ৰী কৰাত জড়িত থাকে আৰু আনি বিক্ৰী কৰে আৰু সৰু সৰু মহিলা ৰাজ্য তথা মহানগৰীত এতিয়া এনেদৰে শিপাইছে ড্ৰাগছৰ সাম্ৰাজ্য কোনে কিদৰে ক'ৰ পৰা নিয়ন্ত্ৰণ কৰি আছে এই সাম্ৰাজ্য পৰৱৰ্তী বাতৰিত ফাদিল হ'ব সমগ্ৰ তথ্য ভিডিঅ' জাৰ্নেলিষ্ট দীপু কলিতাৰ সহযোগত বিতুপন বৰা প্ৰাগ নিউজ